প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ মাজত দুগৰাকী শিক্ষয়িত্ৰী বাইদেউ আছে আৰু লখিমপুৰৰ পৰা এগৰাকী বাইদেউ আছে আৰু এগৰাকী মংগলদৈৰ পৰা আছে। আমাৰ ফকীৰগঞ্জত আহি তেখেতসকলে টেট শিক্ষয়িত্ৰী। তো বাইদেউ, প্ৰথমে আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ ঘৰ লখিমপুৰ। মই 2020 চনৰ দিনা আহিছো ফকীৰগঞ্জত। 4 বছৰ হ'ল? 4 বছৰ হয়। কিবা অসুবিধা পোৱা নাই? একো অসুবিধা পোৱা নাই বৰ্তমানলৈকে। সুন্দৰভাৱে চলি আছে? নামটো ৰীমা পেগু হয়। বাইদেউ নাম? নমস্কাৰ, মোৰ নাম ৰীণা বৰুৱা চলিহা। মোৰ ঘৰ দৰং ডিষ্ট্ৰিক্ট মঙলদৈ হয় আৰু মই ইয়াত 2023 চনৰ 1 জুনৰ পৰা জইন কৰিছো। এবছৰ হৈ গ'ল। হয়, ইয়াতে আহি যথেষ্ট সুখী অনুভৱ কৰিছো। হয়, ইয়াতে ফুৰি আছে। বিশেষকৈ বেছিভাগে মিয়া সম্প্ৰদায়ৰ মানুহ ইয়াতে বেছি, তো সকলোৰে লগত মিলা প্ৰীতিৰে চলি আছে। একদম কোনো কথা নাই, একদম মোৰতো কোনো টেনচনে নালাগে। মই গধূলি সময়তো ওলাই আহো, চাব গ'লে মোক কোনো কিবা এটা লগা হ'ল মই ওলাই আহি লৈ যাওঁ। মোৰ ঘৰৰ পৰা মায়ে কয় যে মই মায়েকো টেনচন ল'ব নালাগে, তাতকে ইয়াতেহে আমাৰ কোনো বহুত মানুহৰ পৰা সহায় হেৰিখিনি বহুত পাইছো সঁচাকে ক'বলৈ গ'লে। কিন্তু দূৰত্বটো মোৰ ঘৰৰ পৰা বহুত ডিষ্ট্ৰিক্ট হিচাপে বহুত দূৰ হয়, কিন্তু সহায় সহযোগিতাখিনি গোটেই মানুহৰ পৰা গোটেইখিনি পাইছো। সেইকাৰণে বহুত ভাল লাগিছে আৰু থাকি। ঠিক আছে। কিমান দিন হ'ল আপোনাৰ ইয়াত অহা? মোৰ এবছৰ হৈ গৈছে। ইয়াতে আমাৰ সংখ্যালঘু মিয়া সম্প্ৰদায়ৰ মানুহ বেছি আছে, সেইটো ফালৰ পৰা আপোনালোকে কিবা অসুবিধা? নাই, কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বই লগা হোৱা নাই এতিয়ালৈকে। আৰু বৰ্তমান সময়ত দেখা গৈছে যে উজনি অসমত যেনেকুৱা ধৰক শিৱসাগৰ বা তিনিচুকীয়াত আমাৰ এইফালৰ লেবাৰ শ্ৰেণীৰ মানুহ কিছু গৈ তাতে জীৱিকা অৰ্জনৰ বাবে গৈছিলে, তেওঁলোকৰ ওপৰত অত্যাচাৰ হোৱা দেখিবলৈ পায়। সেইটো বিষয়ত কি প্ৰতিক্ৰিয়া দিব আপুনি? হয়, সেইটো এতিয়া কেনেকুৱা এটা কি ষড়যন্ত্ৰ চলি আছে সেইটো এতিয়া গম নাপাম, কিন্তু সেইটো হ'ব নালাগে। এজনৰ দুখ হ'ব পাৰে, এজনৰ কাৰণে গোটেই জাতিটোক দুখ দিয়াটো এইটো ভুল হয় আমাৰ কাৰণে। এতিয়া কোনোবা এজন অসমীয়াই যে ভাল হ'ব বা মিয়াই যে বেয়া হ'ব সেইটো কেতিয়াও নহয়। আমি যিহেতু তেওঁলোকৰ পৰা আজিলৈকে কোনো অসুবিধা ইয়াতে সন্মুখীন হোৱাই নাই, গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ চবে মিলা মিছাকে থাকিব লাগে। অসমত থাকো আমি চব অসমীয়া। অলপ ইয়াৰ পৰা যাওঁতে অলপ সন্ধিয়াও হৈ যায় না, সুন্দৰ একেবাৰে কোনো নিৰাপত্তা একেবাৰে বাছ ড্ৰাইভাৰ পৰ্যন্ত মোক বহুত হেল্প কৰে। মই গোটেইখিনি হেল্প পাইছো। মই গধূলি আহি মই 7-8 মই চুপাৰতো যাওঁ, নাইট চুপাৰতো মই গুৱাহাটী গৈছো। কোনো ধৰণৰ অসুবিধা মই আজিলৈকে সন্মুখীন হোৱা নাই। আৰু চব মানুহৰ ইমান সহায়খিনি বহুত আছে কিন্তু তেওঁলোকৰ। সেইখিনি মই তেওঁৰ ওচৰত তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। ধন্যবাদ বাইদেউ, আপোনালোকক ধন্যবাদ।